ধুবুৰীৰ মহামায়া উন্নয়ন খণ্ডৰ ঘাছবাৰী আদৰ্শ গাঁৱৰ উন্নয়নৰ নামত ব্যাপক অনিয়মৰ অভিযোগ। এখন আদৰ্শ গাঁৱৰ উন্নয়নৰ ফুপুলা স্বৰূপ উদঙাইছে ধুবুৰীৰ মহামায়া উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীয়ে। দুৰ্নীতিৰ বিৰুদ্ধে গাঁওবাসীৰ তীব্ৰ প্ৰতিবাদ। কবৰস্থান, কালভাৰ্ট, আনকি কমিউনিটি হল, লেট্ৰিন নিৰ্মাণক লৈ দুৰ্নীতিৰ সীমা চেৰাই যোৱাৰ উপক্ৰম হৈছে। দৃষ্টি আকৰ্ষণ কৰিবনে অসমৰ চৰকাৰৰ লগতে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ মহোদয়ে? শেহতীয়াকৈ ধুবুৰী জিলাৰ মহামায়া উন্নয়ন খণ্ডৰ যোগীৰ মহল গাঁও পঞ্চায়তৰ ঘাছবাৰী আদৰ্শ গাঁৱত উন্নয়নৰ নামত কেৱল লুণ্ঠনৰহে প্ৰতিযোগিতা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে ঘাছবাৰী আদৰ্শ গাঁৱত আবণ্টিত কবৰস্থান, কালভাৰ্ট কাম কমিউনিটি হল, লেট্ৰিন নিৰ্মাণৰ নামত মহামায়া উন্নয়নৰ খণ্ডৰ বিষয়া কৰ্মচাৰীৰ লগতে কমিছনৰ মিতিৰালীৰে ঠিকাদাৰ চৈতন্য পাল ওৰফে ৰাকেশে কেৱল লুণ্ঠনৰ প্ৰতিযোগিতা চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্বয়ং গাঁওখনৰ স্থানীয় ৰাইজে। এইপিনে আকৌ কমিউনিটি হলখন নিৰ্মাণৰ নামত এক প্ৰকাৰ গোহালি ঘৰলৈ পৰিণত কৰাৰ লগতে কালভাৰ্টখনক লৈ গাঁওবাসীয়ে নৰসদৃশ্য যাতায়াত কৰিব লগা হৈছে বুলিও আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিছে। আজি স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত স্থানীয় ৰাইজৰ মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। মোৰ নাম মহম্মদ ৰিজাউল কৰিম। মই ঘাছবাৰী গাঁৱৰ বাসিন্দা হয়। অভিযোগ আমাৰ ঘাছবাৰী গাঁওখন মহামায়া ব্লকৰ আণ্ডাৰত যোগীৰ মহল জিপি ঘাছবাৰী আদৰ্শ ভিলেজ। এই আদৰ্শ ভিলেজৰ 22-23 যিটো স্কিমৰ যিটো কাম, সেই কামখিনি বহুত নিম্নমানৰ কাম কৰিছে। কামখিনি সঠিকভাৱে কৰা নাই আৰু আমি বহুত অভিযোগ কৰিছোঁ। এই কালভাৰ্টৰ কাম কৰিছে আৰু বাকী দুটা স্কিমৰ কাম কৰিছে, কবৰস্থানৰ কাম কৰিছে আৰু এটা কমিউনিটি হলৰ কাম কৰিছে। সেই কামবিলাকো আধৰুৱা কৰি পেলাই থৈ দিছে। সেই কামখিনিও কৰা নাই। আৰু আমাৰ এই বিশেষ কৰি এই কালভাৰ্ট বনাই থৈ দিছে। ছাইডত আমাৰ চাবৱে বনাইছিল। চাবৱে বনাৰ পিছত এই চাবৱেৱালা যিবিলাক মাটিৰ মালিক আছে, সেই মালিকবিলাকৰ লগত 2,000-4,000 টকা দিয়াৰ কাৰণে বহুত কাজিয়া পেচাল কৰি কোদাল বেলচা লৈ ছাইডৰ পৰা মাটি দি আজিও আপোনালোকে চাব যায় তাতে মাটি দি কালভাৰ্টখিনি বনোৱা নাই। ইমান বাৰিষা গ'ল, বৰষুণ গ'ল, ৰাইজে নিজে মাটি দি আজিলৈকে চলি আছে। গতিকে আমি এই ঠিকাদাৰজনক কোৱাত বা আমি বহুত জনাইছোঁ, অভিযোগ দিছোঁ, দিয়াত কোনো তাৰমানে গুৰুত্ব নিদিয়ে। এইবিলাক কামত গুৰুত্ব নিদিয়াকৈ দম্ভালি মাৰি আৰু যেতিয়া আহে কিবা গুণ্ডা বাহিনী টীম লৈ আহে লগত, কোনোবাই যদি কিবা কৈছে কাম কৰিছে বুলি। কালিয়ে আমি সুধিছিলোঁ যে আপুনি মাটি কিয় দিয়া নাই? কৈছে যেন আমি কাম কৰিছোঁ, বানপানী খহাই লৈ গৈছে। আমাৰ ঘাছবাৰী গাঁৱত কোনো বানপানী হোৱাই নাই। এই চাওক, ইমান ৰাইজ আছে, সোধক, ইয়াত কোনো বানপানী হোৱা নাই। কোনোবা ৰাইজে কোনো বানপানী হৈছিল নেকি? আমাৰ ঘাছবাৰীত কোনো বানপানী হোৱা নাই। কালি আমি কৈছিলোঁ তাক, এই বজাৰত লগ পাই যে আপুনি কিয় মাটি নিদিয়ে, ৰাইজৰ অসুবিধা হৈ আছে। তাৰ গুণ্ডা লগত বহুত তাৰমানে দম্ভালি মাৰি কথা কয়, আমি মাটি দিছোঁ, ৰাস্তা বনাইছোঁ, আপোনালোকে কেনেকৈ যাই আছে? কিন্তু এইটো নহয়। ৰাইজৰ পৰা সোধক। আমি ৰাইজে তাতে বেলচা কোদালে দি ছাইডৰ পৰা মাটি দি আমি অহা যোৱা কৰি আছোঁ। আজিলৈকে জৰাজীৰ্ণ অৱস্থা হৈ আছে, আজিলৈকে যাব পৰা নাই। মোৰ এখন গাড়ী আছে, সেই গাড়ীখনৰ তলত মই ভিজুৱেলটো দিম আপোনালোকক। মোৰ গাড়ীৰ তলত এই কালভাৰ্টত বডি মাৰি খাইছে। আৰু আমি আমাৰ ৰেচনৰ দোকানৰ চাউল লৈ অহাত গাড়ীত ইয়াতে পাতি ভাঙি গ'ল। 30 কুইণ্টেল মাল আহিব পাৰে এখন গাড়ীত। সেই হিচাপত আজিলৈকে গাড়ীত 15 কুইণ্টেল কৰি মাল লৈ আমাৰ ঘৰত আহি আছে। আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু ঠিকাদাৰজন এনেকুৱা দম্ভালি মৰা কথা কৈ আছে। যেতিয়া কাম আৰম্ভ হৈছিলে তেতিয়াই আমি তাক সুধিছিলোঁ যে কামটো কেনেকুৱা, কিমান টকাৰ বা ইষ্টিমেটটো কি আছে। খালি কৈছে ইষ্টিমেট দিম। আজিলৈকে ইষ্টিমেটো দিয়া নাই। কামটো একচুৱেলি এটা কালভাৰ্টৰ কাম হ'ব লাগে কেঁচাৰৰ পাত্ৰৰেদি, ৰিভাৰ পাত্ৰৰেদি, একদম নিম্নমানৰ, একদম লোৱেষ্ট কোৱালিটি যিটো, সেই পাত্ৰৰেদি কাম কৰিছে। আমি তথাপিও অভিযোগ কৰিছিলোঁ, একো কেয়াৰে কৰা নাই আমাৰ ৰাইজক বা আমাৰ পাব্লিকৰ মানুহ। ভিডিঅ' মানে চাৰ্কেল অফিচাৰকো জনাইছোঁ। এই চাৰ্কেল অফিচাৰে আপোনাৰ 1-1.5 মাহমান আগতে এদিন আহিছিলে। আহি চাৰ্কেল অফিচাৰৰ ড্ৰাইভাৰজনক আপোনালোকে সুধিব বা কোনোবাই যদি সোধে, সি ক'ব এই কালভাৰ্টখনত গাড়ীখন কেনেকৈ লৈ গৈছে। বহুত কষ্টৰে গাড়ীখন ইয়াৰ পৰা পাৰ কৰি লৈ যায়। আমাৰ ইয়াতে কমিউনিটি হল চাইছে, এইখিনি চাইছে। এই ৰাস্তাৰ অৱস্থা এনেকুৱাই। আমাৰ চাৰ্কেল অফিচাৰ যিজন মেডাম আছে, সেই মেডামো গৈছিলে, কিন্তু মেডাম গাড়ীত আছিলে নাজানো। কিন্তু তাৰ ড্ৰাইভাৰক সুধিলে কৈ দিব কেনেকৈ কালভাৰ্টটো থৈ দিছে। আজিলৈকে এই অৱস্থাতে আছে।
সেইদিনা আমাৰ এই যে খুৰা কিবা ভাইটিহঁতে এওঁলোকৰ গাড়ী আছে এওঁলোকে অলপ মাটি আনি দি যোৱা অহা আমাৰ আজিলৈকে চলি আছে বাকী আৰু যি কমিউনিটি হলটো এনেকৈ ফেলাই থৈ দিছে আকৌ কবৰস্থানৰ কাম